আমেৰিকাই অমৃতসৰ আহি পালেহি আমেৰিকাৰ সামৰিক বিমান C-17 বিমানেৰে ভাৰতলৈ পঠাই দিয়া হ'ল অনুপ্ৰৱেশকাৰী আমেৰিকাত থকা ভাৰতীয় অনুপ্ৰৱেশকাৰীক ভাৰতলৈ প্ৰেৰণ কৰিলে আমেৰিকাই আৰু যে প্ৰক্ৰিয়াৰ মাজেৰে প্ৰেৰণ কৰিলে এই সকল ভাৰতীয়ক ভাৰতলৈ তাক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ বিদেশী বহিষ্কাৰ বা অনুপ্ৰৱেশকাৰীৰ বহিষ্কাৰ এয়া যেন অবধাৰিত আমেৰিকাৰ বাবে একজন অবধাৰিত কাৰ্যপন্থা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰিয়ে যে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে নিৰ্দেশ প্ৰদান কৰিছিল আৰু সেই সিদ্ধান্ত সেই নিৰ্দেশনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যেনেদৰে উঠি পৰি লাগিছে প্ৰায় 18000 অনুপ্ৰৱেশকাৰী ভাৰতীয় অনুপ্ৰৱেশকাৰী যি বৈধ নথিপত্ৰ অবিহনে কোনো কাগজ পত্ৰ অবিহনে আমেৰিকাত বাস কৰি আহিছে সেই সকলক বিতৰণ কৰা যি প্ৰক্ৰিয়া সেই বিতৰণ কৰা প্ৰক্ৰিয়াই এই মুহূৰ্তত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কাৰণ অমানসিকভাৱে এই সকল ভাৰতীয়ক ভাৰতলৈ প্ৰেৰণ কৰা হৈছে যেন কোনো দাগী অপৰাধীক যেনেদৰে হাত কেৰেয়া লগাই লৈ যোৱা হয় ভৰিত হিকলি বান্ধি লৈ যোৱা হয় ঠিক তেনেদৰে ভাৰতীয়সকলক ধৰি বান্ধি ভাৰতলৈ প্ৰেৰণ কৰা হ'ল আমেৰিকাৰ পৰা আমি দৃশ্য দেখুৱাইছো সম্পূৰ্ণকৈ চাওক দৃশ্য কেনেদৰে এই শতাধিক ভাৰতীয়ক এনেদৰে বিমানত উঠাই সেনাৰ সামৰিক বিমানত উঠাই ভাৰতলৈ প্ৰেৰণ কৰা হৈছে তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে প্ৰত্যেকগৰাকী যাত্ৰীক তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে নিৰাপত্তাৰ নিশ্চিদ্ৰ বেহু গঢ়ি তোলা হৈছে বিমানত উঠাৰ সময়তো যাতে কোনো অনুপ্ৰৱেশকাৰীয়ে পলাই যাব নোৱাৰে তাৰ বাবে পানী নহৰকা নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে এয়া চাওক প্ৰথমে ৰেলেৰে লৈ অহা হৈছে অনুপ্ৰৱেশকাৰীসকলক মালবাহী ৰেলত এনেদৰে অনুপ্ৰৱেশকাৰীসকলক লৈ অনা হৈছে তাৰ পিছত বাছত উঠাই বিমান অভিমুখে লৈ যোৱা হৈছে সামৰিক বিমানলৈ লৈ যোৱা হৈছে যাতে কোনো অনুপ্ৰৱেশকাৰীয়ে পলাই যাব নোৱাৰে তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে এয়া চাওক নাগৰিকসকলক অনুপ্ৰৱেশকাৰীসকলক বাছত লৈ অনা হৈছে বাছত লৈ আনি বিমানত ভৰোৱা হৈছে এজনকৈ বিমানত ভৰোৱা হৈছে তাকো হাত ভৰি বান্ধি ভৰিত হিকলি লগাই হাতত হাত কেৰেয়া লগাই এনেদৰে বিতৰণ কৰা হ'ল ভাৰতীয়সকলক বিতৰণ কৰা হ'ল প্ৰত্যেকগৰাকী যাত্ৰীক কটকটীয়া নিৰাপত্তাৰ মাজেৰে বিমানত উঠিবলৈ দিয়া হৈছে প্ৰত্যেকগৰাকী যাত্ৰীক তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে এয়া চাওক কেনেদৰে বন্দুক টুৱাই আৰক্ষীয়ে এই সকল নাগৰিকক লৈ অনা হৈছে বিমানত উঠাবলৈ এয়া চাওক কেনেদৰে পলাব বুলি এই সকল লোকক লৈ অনা হৈছে আৰু এয়া হৈছে C-17 সামৰিক বিমান এই সামৰিক বিমান আমেৰিকাৰ সামৰিক বিমান এইখনতে ভাৰতলৈ প্ৰেৰণ কৰা হয় শতাধিক অনুপ্ৰৱেশকাৰীক ইতিমধ্যে অমৃতসৰত এই বিমানখন অৱতৰণ কৰিছে অমৃতসৰত বিমানখন অৱতৰণ কৰাৰ পিছতো দেখিবলৈ পোৱা হৈছিল যে প্ৰত্যেকগৰাকী অনুপ্ৰৱেশকাৰীৰ ভৰিত হিকলিৰে বন্ধা আছে আৰু হাতত হাত কেৰেয়া লগাই থোৱা আছে এনেদৰে অমানসিকভাৱে প্ৰেৰণ কৰা কাৰ্যই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আমেৰিকাক মাৰ্কিন প্ৰশাসনক ডোনাল্ড ট্ৰাম্পক সৰ্বত্ৰে গৰিহণা কৰি দিছে নিন্দা কৰা পৰিলক্ষিত হৈছে আমি দৃশ্য দেখুৱাইছো চাওক কেনেদৰে হাত কেৰেয়া লগাই এই সকল লোকক উঠিবলৈ দিয়া হৈছে হিকলিৰে বান্ধি থোৱা আছে যাতে কোনো এজন অনুপ্ৰৱেশকাৰীয়ে পলাই যাব নোৱাৰে ইয়াৰ পূৰ্বে বহুখিনি অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল এখন তালিকা ইতিমধ্যে প্ৰস্তুত কৰিছিল মাৰ্কিন প্ৰশাসনে আৰু এক কথাত দেশান্তৰ কৰাটো বা বিতৰণ কৰাটো যেন অবধাৰিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বন্ধু ডোনাল্ড ট্ৰাম্প প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অত্যন্ত ঘনিষ্ঠ বুলি ইতিমধ্যে বিবেচিত হৈছিল আৰু সেই ঘনিষ্ঠ বন্ধু মোদী আৰু ট্ৰাম্পৰ যি ঘনিষ্ঠতা কিন্তু তাৰ পিছতো প্ৰশাসনে এনেদৰে মাৰ্কিন প্ৰশাসনে এনেদৰে ভাৰতীয়সকলক ভাৰতলৈ প্ৰেৰণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে চাওক এবাৰ দৃশ্য কেনেদৰে হাতকেৰে আৰু ভৰিত হিকলি বান্ধি আমেৰিকাত অবৈধভাৱে বসবাস কৰা এই সকল ভাৰতীয় নাগৰিকক বহিষ্কাৰ কৰা হৈছে আৰু হিয়া যেন কল্পনাৰো অগুচৰ কোনো দাগী অপৰাধীক ধৰি বান্ধি নিয়াৰ দৰে বিমানত ধৰি বান্ধি অনা হৈছে এই সকল অনুপ্ৰৱেশকাৰীক
যোৱা সপ্তাহতো একে দৃশ্য দেখিবলৈ পোৱা হৈছিল ব্ৰাজিলৰ নাগৰিকৰ ক্ষেত্ৰত ব্ৰাজিলৰ নাগৰিককো হাতে ভৰিয়ে বান্ধি আমেৰিকাই দেশান্তৰ কৰা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু তাৰ পিছত 104 জন ভাৰতীয় নাগৰিকক হ্যান্ডকাফ আৰু ভৰিত শিকলিৰে বান্ধি বুধবাৰে মাৰ্কিন সামৰিক বিমান C-70 জৰিয়তে অমৃতসৰত এনেদৰে নমাই থৈ যোৱাৰ ঘটনাই মোদী চৰকাৰে এতিয়ালৈকে আনুষ্ঠানিক প্ৰতিক্ৰিয়া আগবঢ়োৱা নাই এই মুহূৰ্তলৈকে এই ঘটনাত মোদী চৰকাৰে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া আগবঢ়োৱা নাই এই দেশান্তৰ কৰা 104 জন ভাৰতীয় নাগৰিকৰ 30 জন পঞ্জাবৰ বুলি জানিব পৰা হৈছে আৰু 33 জনে হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটৰ লগতে আছে হাৰিয়ানাৰ লগতে আছে ছত্তীশগড়ৰ লগতে আছে চণ্ডীগড়ৰ গতিকে সৰ্বমুঠ 104 জন ভাৰতীয় নাগৰিকৰ 79 জন পুৰুষ আৰু 25 গৰাকী মহিলা য'ত 13টাকৈ শিশু আছে এই 104 জন ভাৰতীয়ৰ ভিতৰত আমি পুনৰ জনাইছো 79 জন পুৰুষ লগতে আছে 25 গৰাকী মহিলা লগতে 13টি শিশুকো এনেদৰে ধৰি বান্ধি প্ৰেৰণ কৰা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এয়া চাওক কেনেদৰে তন্নতন্নকৈ পৰীক্ষা কৰি মহিলা পুৰুষ সকলোকে শিকলিৰে বান্ধি হাত ভৰিত বান্ধি বিমানত উঠিবলৈ দিয়া হৈছে সামগ্ৰী কঢ়িওৱা এইখন হৈছে বিমান সামগ্ৰী কঢ়িওৱা বিমানত এনেদৰে লৈ যোৱা হৈছে পান জপাৰি সামগ্ৰী কঢ়িওৱা বিমান C-70 তুলি অবৈধ প্ৰব্ৰজনকাৰী হিচাপে চিহ্নিত হোৱা ভাৰতীয় নাগৰিকক ট্ৰাম্প প্ৰশাসনে দেশান্তৰ কৰা বুলি ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে দেশান্তৰ কৰা যে হ'ব হেয়া ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে ইতিমধ্যে অৱগত আছিল কাৰণ আমেৰিকাৰ যেটো হেঁচা দিয়া হৈছিল ভাৰতৰ বিদেশ মন্ত্ৰণালয়ক সেই হেঁচাত এই সকল নাগৰিকক ভাৰতে উভতাই আনিব বুলি ক'বলৈ বাধ্য হৈছিল ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে এই বিষয়ে অৱগত আছিল ভাৰত ট্ৰাম্প প্ৰশাসনৰ সৈতে সমন্বয় আৰু সহযোগিতা অব্যাহত ৰাখিছিল ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে প্ৰথম অৱস্থাত যিকেইজনে অবৈধ প্ৰব্ৰজনকাৰীক আমেৰিকা দেশান্তৰ কৰিব তেওঁলোকক চিহ্নিত কৰা বুলি ট্ৰাম্প প্ৰশাসনে স্পষ্ট কৰি দিছিল ভাৰতীয় বিদেশ মন্ত্ৰণালয়ে মুকলিকৈ যদিও কোৱা নাছিল যে তেওঁলোকে ভাৰতীয় নাগৰিক বুলি আমেৰিকা দেশান্তৰিত কৰিবলৈ লোৱা 104 জনক চিহ্নিত কৰি দিছিল আৰু হেয়া মাৰ্কিন বিষয়ৰ ভাষ্যৰ পৰা স্পষ্ট হৈছিল আৰু এক কথাত অবৈধভাৱে থকা ভাৰতীয় নাগৰিকৰ বৈধ প্ৰত্যাৱৰ্তনত নতুন দিল্লীৰ সন্মতি থকাৰ কথাও প্ৰকাশ পাইছিল আৰু এই প্ৰসংগত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছিল যে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতিছো যেটো ভাল বুলি ভাবে হেয়াই কৰিব ৰাষ্ট্ৰপতি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এই দায়িত্বশীল প্ৰত্যেকৰে মন্তব্যৰ পৰা এটো অন্তত স্পষ্ট হৈছে যে ভাৰতে আমেৰিকাক ভাৰতীয় নাগৰিকক দেশান্তৰ কৰা বিষয়টোত সহযোগিতা কৰি আছে এয়া নতুন দিল্লীৰ সহযোগিতাতে আমেৰিকা দেশান্তৰিত কৰিছে এই সকল নাগৰিকক ইতিমধ্যে তালিকা দীঘলীয়া 18000ৰ পৰা 20000 নাগৰিক আছে তাৰে এই সকল নাগৰিকক পৰ্যায়ক্ৰমে বিতৰণ কৰাৰ ব্যৱস্থা হাতত লৈছে মাৰ্কিন প্ৰশাসনে আৰু একে সময়তে অহা 13 ফেব্ৰুৱাৰীত ভাৰতৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকালৈ যাব আমেৰিকাত বৈঠকত মিলিত হ'ব গতিকে সেই বৈঠকত কিবোৰ বিষয়ে স্থান লাভ কৰে হেয়া লক্ষণীয় হ'ব আৰু এক প্ৰকাৰ চূড়ান্ত অপমান কৰাৰ এটা যেন ঘটনা সংঘটিত হ'ল বিতৰণ প্ৰক্ৰিয়া কেন্দ্ৰ কৰি চূড়ান্ত অপমান কৰাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ট্ৰাম্পৰ সৈতে কেনেদৰে বৈঠকত মিলিত হয় এই বিষয়সমূহ কেনেদৰে আলোচনা কৰে হেয়া লক্ষণীয় হ'ব খাবলৈ নিদিয়াকৈ বিশেষকৈ এনেকুৱা নিৰ্যাতন চলোৱা হৈছে লোকসকলক খাবলৈ দিয়া হোৱা নাছিল টয়লেটলৈ যাবলৈ দিয়া হোৱা নাছিল কাৰণ হাত ভৰি শিকলিৰে বান্ধি থোৱা আছিল আমেৰিকাই ভাৰতীয় নাগৰিকক দেশান্তৰ কৰাৰ ঘটনাত এতিয়া নতুন দিল্লীয়ে প্ৰকাশ কৰিব নে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নে নকৰে তাকলৈ প্ৰশ্ন উত্থাপন হৈছে আৰু এই ঘটনাৰ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাটো স্বাভাৱিক সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ ধৰি বান্ধি এনেদৰে পান জপাদি টয়লেটলৈ যাবলৈ নিদিয়াকৈ খাবলৈ নিদিয়াকৈ বিতৰণ কৰা হ'ল এই সকল নাগৰিকক কিন্তু একে সময়তে যদি ভাৰতৰ প্ৰসংগ কথা কোৱা হয় অসমৰ বিদেশী সমস্যাৰ প্ৰসংগ কথা কোৱা হয় উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পাছতো বিদেশী বুলি চিনাক্ত হোৱা 63 জন বাংলাদেশী অবৈধ নাগৰিকক এতিয়াও কিন্তু বিতৰণ যাৰ বাবে তাক লৈ ধিক্কাৰ গৰিহণা দিয়া হৈছে এই ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৈছে আৰু তাৰ মাজতে অত্যন্ত প্ৰাসংগিক হৈ পৰিছে আমেৰিকাৰ পৰা বিতৰণ কৰা এই প্ৰক্ৰিয়া লগতে ভাৰতীয়সকলৰ ওপৰত আমেৰিকাই কৰা অপমানজনক এনে ধৰণৰ প্ৰক্ৰিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে জনাওক প্ৰিয় দৰ্শক আপোনাৰ মতামত কমেন্ট সেকশনত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ